ৰাজনৈতিক জীৱন এৰিব নেকি প্ৰমোদ বৰুৱাই? নিৰ্বাচনী প্ৰচাৰ এৰি বজাৰে বজাৰে কি কৰিছে বিটিআৰৰ প্ৰধানগৰাকীয়ে? প্ৰমোদ বৰুৱাৰ সাংসাৰিক ৰূপ। শাক পাচলিৰ দৰদাম কৰাত ব্যস্ত প্ৰমোদ বড়ো। এয়া চিৰাং জিলাৰ ভাৰত ভূটান সীমান্ত শান্তিপুৰ বজাৰৰ দৃশ্য। থলুৱা শাক পাচলি, হাঁহৰ কণী, শুকান মাছ, মুড়ি আদি ঘৰৰ নিত্য প্ৰয়োজনীয় বস্তুৰ বজাৰ। ভাৰত ভূটান সীমান্তৰ দাঁতগিৰিত আছিল বিটিআৰ প্ৰধান প্ৰমোদ বৰুৱাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ NDA সমৰ্থিত প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠান। নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠানলৈ গৈ থকাৰ সময়তে শান্তিপুৰ বজাৰত নিজৰ ঘৰৰ বাবে থলুৱা শাক পাচলি, হাঁহৰ কণী, শুকান মাছ, মুড়ি আদি ঘৰৰ নিত্য প্ৰয়োজনীয় বজাৰ কৰি কয় যে আগতকৈ যথেষ্ট স্বাৱলম্বিতাৰে এই লোকসকলে বজাৰ সমাৰ কৰিব পাৰিছে। কিন্তু এই গ্ৰাম্য অঞ্চলৰ অৰ্থনীতি টনকিয়াল কৰিবৰ বাবে গ্ৰাম্য অঞ্চলৰ বজাৰসমূহত মাৰ্কেট ছেট নিৰ্মাণৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে। আনহাতে মূল্য বৃদ্ধিৰ সন্দৰ্ভত প্ৰশ্ন কৰাত কোনো মূল্য বৃদ্ধি হোৱা নাই বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে। আমাৰ চিৰাং ডিষ্ট্ৰিক্টৰ বিভিন্ন অঞ্চলত নিৰ্বাচনী প্ৰচাৰ সভা হৈ আছে। আমি দাঁতগাড়ীলৈ গৈ আছোঁ। বহুত বছৰ আগতে শান্তিপুৰ বজাৰত মই আহিছিলোঁ, বহুত বছৰ হ'ল। আৰু আজি গৈ থাকোঁতে মনত পৰিল যে ইয়াত আমাৰ বড়ো, সান্থালী বাইদেউসকলে, মহিলাসকলে গোৰ্খা গাঁৱৰ পৰা খুব ভাল ভাল চব্জি, শাক পাচলি বিক্ৰী কৰে, থলুৱা গাঁৱৰ পৰা কালেক্ট কৰি আনে। চ' এইকাৰণে মই ভাবিলোঁ যে এতিয়া দামটো কিমান চলি আছে আৰু তেখেতসকলৰ আগৰ নিচিনাই আছে নে বেলেগ আছে। তো আজি দেখিবলৈ পালোঁ খুব ভাল আৰু আগতকৈ খুব কনফিডেণ্টলি তেখেতসকলে শাক পাচলিবিলাক লৈ আহিছে আৰু বিক্ৰী কৰি আছে। তো এনেকুৱা গ্ৰাম্য অঞ্চলৰ অৰ্থনীতিটো অলপ টনকিয়াল কৰাৰ কাৰণে এই মাৰ্কেট প্লেচবিলাক অলপ ভালকৈ বনাব লাগিব। সেইকাৰণে যোৱাবাৰ আমি সিদ্ধান্ত লৈছিলোঁ 40টা সমষ্টিত 40টা মহিলা মাৰ্কেট বনাম আৰু এই মাৰ্কেট ছেটটো অলৰেডি হৈয়ে আছে। ইয়াত এটা পাৰ্টটো মহিলাৰ কাৰণে টয়লেট আৰু অলপ ভাল ব্যৱস্থা কৰি দিলে আমাৰ বাইদেউসকলে খুব ধুনীয়াকৈ ইয়াতে মাৰ্কেটটো কৰিব পাৰে। কি কি কিনিলে? বহুত কিনিলোঁ, চব্জি কিনিলোঁ, শাক কিনিলোঁ, আমাৰ শুকান নিচলা মাছ কিনিলোঁ, সৰু সৰু টমেটো কিনিলোঁ, ভেন্দি কিনিলোঁ আৰু হাঁহৰ কণী কিনিছোঁ। মূল্যবৃদ্ধি হৈছে নেকি? মূল্যবৃদ্ধি হোৱা নাই, ঠিকে আছে। Bureau Report, NEWS 24/7